আপুনি যদি ধনুৰাশিৰ হয় তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ আজি মই ক'ম ধনুৰাশিৰ সম্পূৰ্ণ জীৱনৰ গোপন ৰাশিফল, জন্মৰ পৰা বৃদ্ধ অৱস্থালৈকে, ভাগ্য, ধন সম্পত্তি, প্ৰেম, বিবাহ, চাকৰি, ব্যৱসায়, স্বাস্থ্য আৰু জীৱনত সফলতা লাভৰ সকলো গুৰুত্বপূৰ্ণ কথা। এইবোৰৰ মাজত এটা কথা হয়তো আপোনাৰ জীৱন সলনি কৰিব পাৰে, গতিকে ভিডিঅ'টো একেবাৰে মিছ নকৰিব। প্ৰথমতে আহিছোঁ ভাগ্য ক্ষেত্ৰ। ধনুৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি, যাক জ্ঞান, সৌভাগ্য আৰু সমৃদ্ধিৰ গ্ৰহ বুলি ধৰা হয়। এইকাৰণে ধনুৰাশিৰ বহু মানুহে জীৱনত পৰিশ্ৰমৰ লগে লগে ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকে। সৰু বয়সত জীৱনত বাধা বিঘিনি আহিব পাৰে, কিন্তু এই অভিজ্ঞতাই তেওঁলোকক অধিক শক্তিশালী আৰু পৰিপক্ক কৰি তোলে। ধৈৰ্য ধৰি আগবাঢ়িলে সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়। মধ্য বয়সলৈ আহোঁতে ভাগ্য অধিক অনুকূল হ'ব পাৰে। কৰ্মক্ষেত্ৰ, ব্যৱসায় বা নতুন দায়িত্বত উন্নতিৰ সুযোগ আহিব পাৰে। নতুন দক্ষতা শিকা বা সঠিক সিদ্ধান্ত ল'ব পাৰিলে ইয়াৰ সুফল অধিক লাভ কৰিব পাৰে। ধনুৰাশিৰ লোকসকল সাধাৰণতে আশাবাদী, সৎ আৰু দূৰদৰ্শী। এই গুণবোৰে বহু সময়ত তেওঁলোকক কঠিন পৰিস্থিতিৰ পৰাও ওলাই আহিবলৈ সহায় কৰে। তেওঁলোকৰ বাবে ভ্ৰমণ, উচ্চ শিক্ষা, নতুন অভিজ্ঞতা আৰু জ্ঞান আহৰণ জীৱনত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা দূৰ স্থান বা নতুন পৰিৱেশৰ সৈতে জড়িত সুযোগো লাভজনক হ'ব পাৰে। তথাপিও অধিক খৰধৰ কৰি সিদ্ধান্ত লোৱা, অতিমাত্ৰা আত্মবিশ্বাস বা অপ্ৰয়োজনীয় সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ক্ষতি হ'ব পাৰে। সেয়েহে গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰাটো উপযোগী। জীৱনৰ বহু পৰ্যায়ত উত্থান পতন থাকিব পাৰে, কিন্তু অধ্যৱসায়, সততা আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকে। শুভ পৰামৰ্শ: নিয়মিত অধ্যয়ন, ইতিবাচক মনোভাৱ আৰু পৰিশ্ৰম অব্যাহত ৰাখক। জীৱনৰ সুযোগসমূহ বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰিলে নিজৰ লক্ষ্যৰ ওচৰ চাপিব পাৰিব। এতিয়া আহিছোঁ ধন সম্পত্তি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ধন সম্পত্তিৰ ক্ষেত্ৰত জীৱনত উত্থান পতন থাকিব পাৰে, কিন্তু অধ্যৱসায় আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিকভাৱে স্থিৰতা লাভ কৰাৰ সম্ভাৱনা থাকে। বৃহস্পতিৰ প্ৰভাৱৰ বাবে বহুতে জ্ঞান, দক্ষতা আৰু অভিজ্ঞতাৰ জৰিয়তে উপাৰ্জনৰ নতুন পথ বিচাৰি পাব পাৰে। জীৱনৰ আৰম্ভণিতে আৰ্থিক প্ৰেছাৰ সঞ্চয় গঢ়ি তোলাত অসুবিধা হ'ব পাৰে, কিন্তু বয়স আৰু অভিজ্ঞতা বঢ়াৰ লগে লগে টকাৰ মূল্য বুজিবলৈ আৰম্ভ কৰে আৰু ধন পৰিচালনাত অধিক সচেতন হয়। চাকৰি কৰা লোকসকলে পদোন্নতি, দৰমহা বৃদ্ধি বা নতুন দায়িত্বৰ জৰিয়তে ইনকাম বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলেও নতুন অংশীদাৰিত্ব, গ্ৰাহক বা নতুন পৰিকল্পনাৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা থাকে। ঘৰ, মাটি বা অন্য সম্পত্তি কিনা-বেচা কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাটো বুদ্ধিমানৰ কাম। চিন্তা ভাৱনা নকৰাকৈ ডাঙৰ ইনভেষ্ট কৰিলে বিপদৰ সন্মুখীন হ'ব পাৰে। ধনুৰাশিৰ লোকসকল সাধাৰণতে উদাৰ স্বভাৱৰ হয়। বহু সময়ত নিজৰ প্ৰয়োজনতকৈ আনক সহায় কৰোঁতে অধিক খৰচ কৰি পেলায়। সেয়েহে ইনকামৰ এটা অংশ নিয়মিত সঞ্চয় আৰু ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাটো উপকাৰী। জীৱনত কেইবাবাৰো ডাঙৰ আৰ্থিক সুযোগ আহিব পাৰে। সেই সুযোগ চিনাক্ত কৰি ধৈৰ্য আৰু বিচক্ষণতাৰে সিদ্ধান্ত ল'ব পাৰিলে দীৰ্ঘম্যাদী লাভ পোৱাৰ সম্ভাৱনা থাকে। মনত ৰাখিব, কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি পৰিশ্ৰম, দক্ষতা আৰু সঠিক আৰ্থিক পৰিকল্পনাই ধন সম্পত্তি বৃদ্ধি কৰাৰ মূল চাবিকাঠি। ধনুৰাশিৰ বাবে ধন সম্পত্তিৰ জখ সম্পূৰ্ণৰূপে শেষ নহয়। সৎ পৰিশ্ৰম, বুদ্ধিদীপ্ত সিদ্ধান্ত, নিয়মিত সঞ্চয় আৰু আত্মবিশ্বাসে আৰ্থিক সফলতাৰ পথ অধিক সুদৃঢ় কৰি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু বিবাহ। ধনুৰাশিৰ ব্যক্তিসকল সাধাৰণতে মুক্তমনা, সৎ আৰু আনন্দপ্ৰিয় হয়। তেওঁলোকে প্ৰেমত কেৱল আকৰ্ষণ বিচৰা নহয়, বৰঞ্চ বন্ধুত্ব, বিশ্বাস আৰু মানসিক মিলনক অধিক গুৰুত্ব দিয়ে। এবাৰ কাৰোবাক অন্তৰৰ পৰা ভাল পালে সম্পৰ্কটো আন্তৰিকতাৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰে। প্ৰেমৰ আৰম্ভণিতে ধনুৰাশিৰ মানুহে নিজৰ অনুভৱ সহজে প্ৰকাশ নকৰিবও পাৰে। তেওঁলোকে আগতে মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰে, কিন্তু বিশ্বাস গঢ়ি উঠাৰ পিছত সম্পূৰ্ণ হৃদয়েৰে সম্পৰ্কটো আগুৱাই নিয়ে। কেতিয়াবা স্পষ্টভাৱে কথা কোৱাৰ স্বভাৱৰ বাবে সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। খং বা আৱেগত কোৱা কথা সংগীক আঘাত দিব পাৰে। সেয়েহে ধৈৰ্য আৰু মধুৰ ব্যৱহাৰে সম্পৰ্ক অধিক মজবুত কৰি ৰাখিব। বিবাহৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকসকলে দীৰ্ঘশীল সংগী হোৱাৰ চেষ্টা কৰে। তেওঁলোকে পৰিয়ালক ভাল পায় আৰু জীৱনসংগীৰ সপোন পূৰণত সহায় কৰিবলৈ আগ্ৰহী হয়। পাৰস্পৰিক সন্মান আৰু বিশ্বাস থাকিলে দাম্পত্য জীৱন সুখী হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশ্বাসৰ
বিবাহৰ পিছত চাকৰি, ব্যৱসায় বা পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। ব্যস্ততাৰ মাজতো সংগীৰ বাবে সময় উলিয়াব পাৰিলে সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় বা উপযুক্ত জীৱনসংগী লগ পোৱাৰ সুযোগ আহিব পাৰে। কিন্তু কেৱল আৱেগত বশৱৰ্তী হৈ সিদ্ধান্ত লোৱাৰ সলনি ব্যক্তিজনক ভালদৰে বুজি আগবাঢ়িলে অধিক লাভৱান হোৱাৰ সম্ভাৱনা থাকে। প্ৰেম আৰু বিবাহৰ পৰামৰ্শ: সংগীৰ সৈতে খোলাখুলিকৈ কথা পাতক। সৰু সুৰা বিষয়ত অহংকাৰ নেদেখুৱাব। বিশ্বাস, সন্মান আৰু ধৈৰ্য বজাই ৰাখক। একেলগে সময় কটালে সম্পৰ্ক অধিক শক্তিশালী হ'ব। শেষ কথা: ধনু ৰাশিৰ বাবে প্ৰেম আৰু বিবাহৰ সফলতাৰ মূল চাবিকাঠি হৈছে বিশ্বাস, সততা, ধৈৰ্য আৰু পাৰস্পৰিক সন্মান। এই গুণবোৰ বজাই ৰাখিলে সম্পৰ্ক অধিক সুখী আৰু স্থায়ী হোৱাৰ সম্ভাৱনা থাকে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ধনুৰাশিৰ ব্যক্তিসকল সাধাৰণতে পৰিশ্ৰমী, আত্মবিশ্বাসী আৰু নতুন নতুন কথা শিকিবলৈ আগ্ৰহী হয়। তেওঁলোকে একেধৰণৰ কামত দীঘলীয়া সময় আবদ্ধ হৈ থাকিবলৈ ভাল নাপায়। নতুন সুযোগ, নতুন অভিজ্ঞতা আৰু উন্নতিৰ পথ সদায় বিচাৰি ফুৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকসকল নিজৰ দক্ষতা আৰু সৎ পৰিশ্ৰমৰ বাবে চিনাকি লাভ কৰাৰ সম্ভাৱনা থাকে। আৰম্ভণিতে কিছু বাধা বা পলম হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু অধ্যৱসায়ে সফলতাৰ পথ মুকলি কৰিব। ঊৰ্ধ্বতন বিষয়াসকলৰ বিশ্বাস লাভ কৰিলে দায়িত্ব আৰু সন্মান দুয়োটাই বৃদ্ধি পাব। চাকৰিৰ ক্ষেত্ৰত পদোন্নতি, নতুন চাকৰি বা দৰমহা বৃদ্ধিৰ সুযোগ আহিব পাৰে। চৰকাৰী চাকৰি, শিক্ষা, আইন, বেংকিং, প্ৰশাসন, পৰ্যটন, মিডিয়া, তথ্য প্ৰযুক্তি আৰু ব্যৱস্থাপনা আদি ক্ষেত্ৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকে। নতুন দক্ষতা শিকি নিজকে উন্নত কৰিলে প্ৰতিযোগিতাত আগবাঢ়ি থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত ধনুৰাশিৰ লোকসকলৰ নতুন চিন্তা আৰু সাহসে লাভৰ সুযোগ সৃষ্টি কৰিব। অনলাইন ব্যৱসায়, শিক্ষা, পৰামৰ্শ, ভ্ৰমণ, কৃষি বা সেৱামূলক ব্যৱসায়ত ভাল সম্ভাৱনা থাকিব পাৰে। কিন্তু যিকোনো ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্ব কৰাৰ আগতে সকলো বিষয় ভালদৰে পৰীক্ষা কৰি লোৱাটো বুদ্ধিমানৰ কাম। কৰ্মক্ষেত্ৰত কেতিয়াবা সহকৰ্মীৰ সৈতে মতানৈক্য বা ভুল বুজাবুজি হয়। এনে সময়তে খং নকৰি শান্তভাৱে কথা পাতিলে সমস্যাৰ সমাধান সহজ হৈ পৰে। ধনুৰাশিৰ সফলতাৰ মূল চাবিকাঠি হৈছে পৰিশ্ৰম, সততা, সঠিক সময়ত সঠিক সিদ্ধান্ত আৰু অবিৰত শিকি থকাৰ মানসিকতা। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ যোগ্যতাক উন্নত কৰি গ'লে দীৰ্ঘম্যাদী সফলতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি নিজৰ লক্ষ্যত অটল থাকে, সময়ৰ মূল্য বুজি কাম কৰে আৰু নতুন সুযোগক সাহসেৰে গ্ৰহণ কৰে, তেন্তে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায় তিনিওটা ক্ষেত্ৰতে উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা থাকে। এতিয়া হৈছে স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। এতিয়া জানো আহক ধনুৰাশিৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হয়। ধনুৰাশিৰ ব্যক্তিসকল সাধাৰণতে শক্তিশালী মনোবল আৰু ইতিবাচক চিন্তাধাৰাৰ অধিকাৰী হয়। ব্যস্ত জীৱনশৈলীৰ বাবে বহু সময়ত নিজৰ স্বাস্থ্যক অৱহেলা কৰাৰ প্ৰৱণতা থাকিব পাৰে। সেয়েহে নিয়মীয়া ব্যায়াম, সুষম আহাৰ, পৰ্যাপ্ত পৰিমাণে টোপনি পৰা আৰু সময়মতে স্বাস্থ্য পৰীক্ষা কৰাটো উপকাৰী। অতিৰিক্ত কামৰ প্ৰেছাৰ, মানসিক উদ্বেগ বা অনিয়মীয়া জীৱনশৈলীৰ শৰীৰত ভাগৰুৱা আনিব পাৰে। সেয়েহে কাম বা বিশ্ৰামৰ মাজত ভাৰসাম্যতা বজাই ৰখাটো জৰুৰী। নিয়মিত খোজকঢ়া, যোগ ব্যায়াম বা ধ্যান কৰিলে মন আৰু শৰীৰ দুয়োটা সুস্থ ৰখাত সহায়ক হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ধনুৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ নতুন বিষয় শিকাৰ আগ্ৰহ সাধাৰণতে ভাল হয়। তেওঁলোকে গভীৰভাৱে বুজি শিকিবলৈ ভাল পায়। নিয়মিত অধ্যয়ন আৰু একাগ্ৰতাৰে চেষ্টা কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। উচ্চ শিক্ষা, গৱেষণা, ভাষা শিক্ষা, আইন, ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি, শিক্ষকতা, পৰ্যটন বা বিদেশীৰ সৈতে জড়িত বিষয়ত বহুতে সফলতা লাভ কৰে। অৱশ্যে কেৱল প্ৰতিভাৰ ওপৰত নিৰ্ভৰ নকৰি নিয়মিত অনুশীলন আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। পৰীক্ষাৰ সময়ত উদ্বেগ বা আত্মবিশ্বাসৰ অভাৱ অনুভৱ হ'লে ইতিবাচক মনোভাৱ বজাই ৰাখক। দৈনিক এটা অধ্যয়নৰ সময়সূচী তৈয়াৰ কৰি চলিলে লক্ষ্যত উপনীত হোৱাটো সহজ হ'ব। শেষ পৰামৰ্শ: সুস্বাস্থ্য আৰু ভাল শিক্ষা এই দুয়োটা জীৱনৰ সফলতাৰ ভেটি। শৰীৰৰ যত্ন লওক, মন শান্ত ৰাখক, নিয়মিত অধ্যয়ন কৰক আৰু নিজৰ লক্ষ্যৰ প্ৰতি অটল হৈ থাকক। ধৈৰ্য, পৰিশ্ৰম আৰু শৃংখলাই আপোনাক সফলতাৰ দিশে আগুৱাই নিব। এতিয়া আহিছোঁ ধনুৰাশিৰ ব্যক্তিয়ে কিয় দুখ পায়। ধনুৰাশিৰ মানুহে বাহিৰৰ পৰা সদায় হাঁহি ধেমালি কৰি থকা যেন দেখা যায়, কিন্তু অন্তৰত দুখ বহুতো সময়ত আনৰ আগত প্ৰকাশ নকৰে। প্ৰথম কাৰণটো হৈছে
তেওঁলোকে যাক বিশ্বাস কৰে সেই মানুহৰ পৰা প্ৰতাৰণা বা বিশ্বাসঘাতকতা পালে গভীৰভাৱে আঘাত পায়। ২ নম্বৰ কাৰণটো হ'ল তেওঁলোকৰ আশা আৰু সপোন ডাঙৰ হয়। সেই সপোন পূৰণত বাধা আহিলে বা বাৰে বাৰে বিফল হ'লে মনত কষ্ট জমা হয়। ৩ নম্বৰ কাৰণ ধনুৰাশিৰ মানুহে স্বাধীনতা ভাল পায়। কোনোবাই অতিমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে তেওঁলোকে মানসিকভাৱে অস্বস্তি অনুভৱ কৰে। ৪ নম্বৰ কাৰণ তেওঁলোকে নিজৰ মানুহৰ বাবে বহুত কৰে, কিন্তু একে মৰম, সন্মান আৰু কৃতজ্ঞতা ঘূৰাই নাপালে মনত দুখ লাগে। ৫ নম্বৰ কাৰণটো হ'ল তেওঁলোকৰ কথা কেতিয়াবা আন মানুহে ভুল বুজে। তেওঁলোকে সঁচা কথা ক'ব বিচাৰে, কিন্তু সেই কথাই ভুল বুজাবুজি সৃষ্টি কৰিলে দুখ পায়। শেষ কথা, ধনুৰাশিৰ মানুহে দুখ পালেও সহজে হাৰ নামানে। সময়ৰ লগে লগে অভিজ্ঞতাৰ পৰা শিক্ষা লৈ পুনৰ নতুন উদ্যমে জীৱনত আগবাঢ়ি যায়। তেওঁলোকৰ শক্তি হৈছে আশাবাদ, সাহস আৰু নতুনকৈ আৰম্ভ কৰাৰ মানসিকতা। কোন তিনিটা ৰাশিৰ পৰা অকণমান সাৱধান থাকিব লাগে ধনুৰাশিৰ ব্যক্তিসকলে? ১ নম্বৰটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ স্থিৰতা আৰু নিয়ম ভাল পায়, আনহাতে ধনুৰাশি স্বাধীনতা আৰু নতুন অভিজ্ঞতা বিচাৰে। এই পাৰ্থক্যৰ বাবে মতানৈক্য হ'ব পাৰে। দুয়ো পক্ষই বুজাবুজিৰে আগবাঢ়িলে সম্পৰ্ক ভাল চলিব। কৰ্কট ৰাশি। কৰ্কট ৰাশি আৱেগিক আৰু পৰিয়ালক অতি গুৰুত্ব দিয়ে। ধনুৰাশি খোলাখুলি আৰু স্বাধীনচেতিয়া হোৱাৰ বাবে কেতিয়াবা দুয়োৰে মাজত আশা-আকাংক্ষা মিল নাখাব পাৰে। স্পষ্ট যোগাযোগ এই সমস্যাবোৰে কমাব পাৰে। তাৰপিছত হৈছে কন্যা ৰাশি। কন্যা ৰাশি সকলো কাম পৰিকল্পনা মতে কৰিব বিচাৰে, কিন্তু ধনুৰাশি বহু সময়ত স্বতঃস্ফূৰ্তভাৱে সিদ্ধান্ত ল'ব ভাল পায়। এই স্বভাৱগত পাৰ্থক্যই সৰু সুৰা সংঘাত আনিব পাৰে। শেষ কথা, এই তিনিটা ৰাশিৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিব বুলি জ্যোতিষত নিশ্চিতভাৱে নকয়। পাৰস্পৰিক সন্মান, বিশ্বাস, ধৈৰ্য আৰু ভাল যোগাযোগ থাকিলে যিকোনো দুয়োজন মানুহৰ মাজত সুন্দৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। তাৰপিছত আহিছোঁ সফলতা কেতিয়া আহে। ধনুৰাশিৰ ব্যক্তিসকলৰ সফলতা সাধাৰণতে ধৈৰ্য, পৰিশ্ৰম আৰু সঠিক সুযোগৰ লগতে জড়িত বুলি জ্যোতিষত বিশ্বাস কৰা হয়। জীৱনৰ আৰম্ভণিতে বাধা বিঘিনি আহিব পাৰে, কিন্তু এই অভিজ্ঞতাই তেওঁলোকক অধিক শক্তিশালী কৰি তোলে। ২৫ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত বহু ধনুৰাশিৰ মানুহে কৰ্মজীৱন আৰু ব্যৱসায়ত প্ৰথম ডাঙৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা থাকে। ৩০ৰ পৰা ৩৬ বছৰ বয়সৰ এই সময়ছোৱাত আৰ্থিক স্থিৰতা, পদোন্নতি বা ব্যৱসায়ত উন্নতিৰ সুযোগ বৃদ্ধি পায়। এই সময়ত সঠিক সিদ্ধান্তই জীৱনৰ দিশ সলনি কৰিব পাৰে। ৪০ বছৰৰ পিছত বহুতে নিজৰ অভিজ্ঞতা আৰু পৰিশ্ৰমৰ ফল ভোগ কৰিবলৈ আৰম্ভ কৰে। সন্মান, আৰ্থিক উন্নতি আৰু পৰিয়ালৰ স্থিৰতা লাভ কৰাৰ সম্ভাৱনা বৃদ্ধি পায়। ধনুৰাশিৰ সফলতাৰ মূল চাবিকাঠি হৈছে নিজৰ লক্ষ্যত অটল থকা, নতুন জ্ঞান আহৰণ কৰা, সুযোগ চিনাক্ত কৰি সাহসেৰে আগবঢ়া আৰু আনহাতে হাৰ নামানি ধৈৰ্য ধৰা। শেষ কথা, সফলতা কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। জ্যোতিষশাস্ত্ৰে সম্ভাৱনাৰ কথা কয়, কিন্তু পৰিশ্ৰম, শৃংখলা আৰু সঠিক সিদ্ধান্তই সফলতাৰ আটাইতকৈ ডাঙৰ ভিত্তি। ধনুৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। ধনুৰাশিৰ শুভ তাৰিখ। জ্যোতিষ বিশ্বাস অনুসৰি ধনুৰাশিৰ বাবে ৩, ১২, ২১ আৰু ৩০ তাৰিখ শুভ বুলি ধৰা হয়। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বা পৰিকল্পনা কৰাৰ বাবে অনুকূল বুলি বিশ্বাস কৰা হয়। ধনুৰাশিৰ বাবে শুভ সংখ্যা সাধাৰণতে ৩ আৰু ৯ গুৰুত্বপূৰ্ণ দিয়া হয়। এই সংখ্যাবোৰ জ্ঞান, আত্মবিশ্বাস আৰু উন্নতিৰ সৈতে জড়িত বুলি জ্যোতিষত বিশ্বাস কৰা হয়। ধনুৰাশিৰ শুভ ৰং। হালধীয়া ৰং বৃহস্পতি গ্ৰহৰ সৈতে জড়িত বুলি ধৰা হয়। কমলা শক্তি আৰু সাহসৰ উৎসাহৰ প্ৰতীক বুলি বিশ্বাস কৰা হয়। সেউজীয়া ইতিবাচকতা আৰু উন্নতিৰ সৈতে জড়িত বুলি কোৱা হয়। বিশেষ প্ৰতিকাৰ বিশ্বাস অনুসৰি বৃহস্পতিবাৰে ভগৱান বিষ্ণু বা গুৰু বৃহস্পতিৰ প্ৰাৰ্থনা কৰা। ২ নম্বৰ, হালধীয়া বস্তু যেনে হালধীয়া কাপোৰ বা খাদ্যবস্তু দান কৰা। ৩ নম্বৰ, শিক্ষক, জ্যেষ্ঠ ব্যক্তি বা জ্ঞানী লোকক সন্মান কৰা। ৪ নম্বৰ, দুখীয়া লোকক সাধ্য অনুসৰি সহায় কৰা। ৫ নম্বৰ, নিজৰ লক্ষ্যৰ প্ৰতি সততা আৰু ধৈৰ্য বজাই ৰখা। শেষ কথা, ধনুৰাশিৰ শক্তি হৈছে জ্ঞান, সাহস আৰু আশাবাদ। শুভ সংখ্যা বা প্ৰতিকাৰৰ লগতে নিজৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তই জীৱনত উন্নতিৰ পথ মুকলি কৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল ধনুৰাশিৰ সম্পূৰ্ণ জীৱনৰ ৰাশিফল। ভাগ্য, ধন সম্পত্তি, প্ৰেম বিবাহ, কৰ্মজীৱন, স্বাস্থ্য, শিক্ষা আৰু সফলতাৰ বিষয়ে আমি আলোচনা কৰিলোঁ।
যদি আপুনি ধনুৰাশিৰ জাতক নাইবা জাতিকা হয়, তেন্তে আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল আত্মবিশ্বাস, জ্ঞান আৰু আগবাঢ়ি যোৱাৰ সাহস। জীৱনত যিমানেই বাধা আহিলেও ধৈৰ্য ধৰি নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাওক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, আপোনাৰ ৰাশি কমেণ্টত জনাব আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ ৰাশিফল পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। আপোনাৰ জীৱনত সদায় সুখ, শান্তি, সফলতা আৰু সমৃদ্ধি আহক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফল ভিডিঅ'ত। ধন্যবাদ।